ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰিল লখিমপুৰ জিলাৰ চাউলধোৱাৰ পৰিৱেশ। বীৰ লাচিত সেনাৰ পঞ্চম বাৰ্ষিক বিহু নাচ কৰ্মশালাৰ সামৰণি। বীৰ লাচিত সেনা অসমৰ চাউলধোৱা বগীনদী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত পঞ্চম বাৰ্ষিক বিহু নাচ কৰ্মশালাৰ আজি সামৰণি পৰে। চাউলধোৱা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰাংগণত যোৱা 15 মাৰ্চৰ পৰা 21 মাৰ্চলৈ অনুষ্ঠিত হৈছিল বিহু নাচ কৰ্মশালাখন। প্ৰায় 60গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে ৰং বসন্তৰাণী 2018, অসম বিহুৱতী প্ৰতিদিন বিহুৰে বিৰিণা 2023ত পুৰস্কাৰ দখল কৰিবলৈ সক্ষম হোৱা বৰষা বুঢ়াগোহাঁয়ে প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত বীৰ লাচিত সেনা অসমৰ চাউলধোৱা বগীনদী আঞ্চলিক সমিতিৰ সচিব মনজ্যোতি শইকীয়া, লখিমপুৰ জিলা সমিতিৰ বিত্ত সচিব বিতুল দেউৰীকে আদি কৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে। দীপপ্ৰতিম বৰাৰ প্ৰতিবেদন, আছামিজ টক্স নাও। সৰ্বপ্ৰথমে আমি বীৰ লাচিত সেনা চাউলধোৱা বগীনদী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনালোকৰ চেনেলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বগীনদী বৃহত্তৰ ৰাইজক আগন্তুক ৰঙালী বিহু ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰ দৰে এই বছৰো বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ। আগতকৈ যিহেতু প্ৰশিক্ষাৰ্থীৰ কমাৰ পৰিলক্ষিত কৰিছোঁ, এয়া জাতিটোৰ বাবে বৃহৎ দুখৰ বিষয় বুলি আমি অনুভৱ কৰিছোঁ। গতানুগতিক দিশত যদি আপুনি চাই, আমাৰ নিজৰ পৰম্পৰা, আমাৰ বিহুটোক লৈ আগ্ৰহ থাকিব লাগে। নোহোৱা হৈ গৈছে। বহিৰাগত সংস্কৃতিয়ে অসমত বৰ্তমান সময়ত প্ৰাধান্য পাইছে আৰু নিজৰ সংস্কৃতিক ক'ৰবাত হেৰুৱাই দিয়া আমাৰ পৰিলক্ষিত হৈছে। আমি সকলোকে অনুৰোধ জনাওঁ, নিজৰ কৃষ্টি সংস্কৃতিসমূহ আপোনালোকে ধৰি ৰাখিব লাগিব। অকল দল সংগঠনসমূহে যে কৃষ্টি সংস্কৃতিসমূহ ধৰি ৰাখিব তেনে কোনো কথা নাই বা সম্ভৱো নহয়। আগতে আমাৰ ইয়াতে 300ৰ পৰা 350লৈকে প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ ল'বলৈ আহে, কিন্তু এইবাৰ আপোনাৰ 60ৰ পৰা 70জনীমান প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আমি চেষ্টা কৰিছোঁ বীৰ লাচিত সেনা অসমে যাতে আমাৰ বিহুটো বিকৃত ৰূপ নহয়। বিকৃত ৰূপত যিহেতু আজিকালি বিভিন্ন মঞ্চত প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে, আমি আশা কৰোঁ আমি যাতে আমাৰ নিজৰ কৃষ্টি সংস্কৃতি বিহুটোক যাতে ভালদৰে সুচাৰুৰূপে শুদ্ধভাৱে উপস্থাপন কৰিব পাৰোঁ, তাৰ বাবে আমাৰ এই ব্যৱস্থাপনা চলি আছে আৰু আগন্তুক সময়তো চলি যাব। মই লখিমপুৰৰ পৰা দীপপ্ৰতিম বৰাই এই প্ৰতিবেদন যুগুত কৰিবলৈ যত্ন কৰিলোঁ।